বিকশিত অসমৰ লাজলগা ছবি গাঁও আছে আছে ৰাইজ নাই বাটপথ নাই দলং সমস্যাৰে জৰ্জৰিত জোনাই ৰামধন ধিকাৰী অঞ্চল বিকশিত ভাৰতৰ এখন দুখ লগা ছবি দেখুৱাম জোনাইৰ পৰা আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ জোনাই মহকুমাৰ ধিখাৰী নদীৰ ওপৰত এখন জৰাজীৰ্ণ বাঁহৰ দলং আৰু যিখন দলঙেদি দৈনন্দিন প্ৰায় 20 বা 30খনতকৈ অধিক গাঁৱৰ ৰাইজে অহা যোৱা কৰে হয় এয়া জোনাই মহকুমাৰ ৰামধন ধিকাৰী গাঁও পঞ্চায়ত এলেকা 20খনৰো অধিক গাঁও থকা অঞ্চলটো সমস্যাৰে জৰ্জৰিত বাটপথ বুলিবলৈ বিশেষ একো নাই নদীৰ ওপৰত নাই এখন স্থায়ী দলং খৰালি খোজকাঢ়ি পাৰ হয় আৰু বাৰিষা হ'লে নাৱেৰে পাৰ হ'বলগীয়া হয় গাঁওবাসীৰ খবৰ ল'বলৈ আহৰি নাই কোনো জনপ্ৰতিনিধি দশক ধৰি বানপানীৰ সমস্যা বোকাময় পথ বাঁহৰ জৰাজীৰ্ণ দলঙেৰে যাতায়াত অব্যাহত ৰাখিছে এইসকল লোকে দলংটো একে ভাল নহয় দে বেয়া হৈ আছে দলংকেইটা এনেকৈ সদায় অহা যোৱা কৰে দলংখন বেয়া হ'লে মানে আকৌ পানীৰ লগত আকৌ পানীটো দ হ'লে মানে নাও লগত যাব লাগে আৰু বাৰিষা সময়ত নাও লগত যা কৰালে এনেকৈ খোজ কাঢ়িবা আৰু জোনাই মহকুমাৰ এই 20খনৰো অধিক গাঁৱৰ গাঁওবাসীয়ে আজিও নেদেখিলে উন্নয়নৰ আচল ছবিখন নিৰ্বাচন আহিছে ভোট বিচাৰি নেতা কাষ চাপিব তেওঁলোকৰ কিন্তু ৰাইজে জানিবলৈ দিছে যে এইবাৰ নিৰ্বাচনত ভোট দিবলৈ যাবলৈ তেওঁলোকৰ অসুবিধা হ'ব জমৰ যাতনা ভুগি বাটকুৰি বাই তেওঁলোকে ভোট দিব নোৱাৰে সেয়েহে চৰকাৰ তথা প্ৰশাসন জনপ্ৰতিনিধিক তেওঁলোকৰ অনুৰোধ বাটপথ আৰু দলঙৰ সুব্যৱস্থা কৰি দিয়ক দলংখনৰ বিষয়ে মই ক'বলৈ গৈছে মানে এইটো দলংখন মানে চৰকাৰৰ পৰা মই এইটো চৰকাৰৰ পৰা ফালৰ পৰা মানে এইটো দিলে দলংখন দিলে ৰাস্তা পদূলি ভালকৈ চাইকিনি দিলে ভাল হ'ব নেকি বুলি মই আশা কৰিছোঁ জোনাইৰ পৰা সত্য হাজৰিকাৰ ৰিপৰ্ট NKTV+।